ঘটনা সংঘটিত হল 4জনকৈ লোকক নৃশংসভাৱে হত্যা কৰিলে কন্যাৰ বিয়ালৈ মাত্ৰ 3 দিন থাকোতে এই নৃশংস কাণ্ড সংঘটিত হল আৰু তাৰ পাছত হত্যাকাৰী কোন এতিয়ালৈকে উলিয়াব পৰা নাই আৰু তাৰ পাছতে এই সন্দৰ্ভত স্থানীয় বিধায়ক নুৰুল হুদা সেই স্থানত গৈ উপস্থিত হৈছে স্থানীয় বিধায়কগৰাকীয়ে ঘটনাৰ বুজ লৈছে আৰু এই ঘটনা কোনে সংঘটিত কৰিলে আৰক্ষী এতিয়ালৈকে কেনেদৰে তদন্ত আগবঢ়াইছে আৰু পৰিস্থিতি কিমান ভয়ংকৰ আছিল সেইটো দিনত কেনেদৰে কি হৈছিল এই 4গৰাকী লোকক কোনে হত্যা কৰিলে উল্লেখ্য যে কন্যাৰ বিয়াৰ বাবে মাত্ৰ 3 দিন আছিল আৰু তাৰ পূৰ্বে এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছিল গৰাজানত ঘৰতে আহি কোনো লোকে নৃশংসভাৱে হত্যা কৰিলে পিতৃ-মাতৃ আৰু ভগ্নীক আন এগৰাকী যুৱককো হত্যা কৰিলে কিন্তু এই ঘটনা কোনে সংঘটিত কৰিলে তাৰ পাছত এতিয়ালৈকে কোনো তথ্য লাভ কৰা নাই আৰক্ষীয়ে হত্যাকাৰীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে কোনো তথ্য উলিয়াব পৰা নাই আৰু অৱশেষত বিধায়ক নুৰুল হুদা উপস্থিত হৈছে স্থানীয় বিধায়কগৰাকী গৈ উপস্থিত হৈছে আৰু কিছু মন্তব্য কৰিছে বিধায়কগৰাকীয়ে ঘৰ পাইছোঁ আৰু আজি এই দুৰ্ঘটনাগ্ৰস্ত পৰিয়ালৰ মানুহৰ লগত সাক্ষাৎ কৰিলোঁ ভুক্তভোগী ছোৱালীগৰাকী ল'ৰাটোকো কথা পাতিলোঁ অতি মৰ্মান্তিক ঘটনা হৈছে মই খবৰ পাই ফোনত আৰক্ষী বাহিনীক তদন্তৰ কাৰণে কৈছিলোঁ আজিও মই এই গোটেইখিনি কথা তেওঁলোকৰ পৰা মই জানিলোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে মই অসমৰ মাননীয় গৃহমন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী DIG মই অনুৰোধ জনাম যে এই ঘটনাৰ ঘৰটোকে তদন্ত কৰি ইয়াৰ কালপিত তাক কৰায়ত্ব কৰি শাস্তিমূলক এনেকুৱা ব্যৱস্থা কৰিব লাগে যিটো মানে নজিৰবিহীন যেনেকৈ নজিৰবিহীন ঘটনা কৰিছে আৰু ঠিক অপৰাধীক এই নজিৰবিহীনভাৱে শাস্তি প্ৰদান কৰিব লাগে আজি 4 দিন উকলি গ'ল তেওঁলোকে এজনো দোষী মই আজিও মই কথা পাতিছোঁ আৰক্ষী প্ৰশাসনৰ লগত আৰক্ষী প্ৰশাসন তেওঁলোকে চেষ্টা কৰি আছে দোষীক উলিয়াবৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে গতিকে মই এতিয়া আকৌ কথা পাতিম গতিকে মুখ্যমন্ত্ৰী মহোদয়কো মই ব্যক্তিগতভাৱে লগ পায়ো মই তেখেতক আৰ্জি দিম যিহেতু তেখেত গৃহমন্ত্ৰীৰ দায়িত্বত আছে এই ঘটনাটো এটা উচিত তদন্ত হৈ কালপিত ধৰিবই লাগিব আৰু মোৰ বিশ্বাস আৰক্ষী বাহিনীয়ে যদি খুব ভালকৈ সূক্ষ্মভাৱে তদন্ত কৰে নিশ্চয় কালপিত ওলাই পৰিব এটা অতি দুৰ্ভাগ্য যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত